নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদলৈ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সলনি হ'বলৈ গৈ আছে ৰিচাৰ্জ প্লেন। 199 টকাৰ সলনি মাত্ৰ 99 টকাতে লাভ কৰিব আপুনি আনলিমিটেড ছাৰ্ভিচ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। 199 টকাৰ সলনি মাত্ৰ 99 টকাতে লাভ কৰিব আপুনি আনলিমিটেড ছাৰ্ভিচ। ইয়াৰ উপৰিও 349 টকাৰ ৰিচাৰ্জ মাত্ৰ আপুনি লাভ কৰিব এতিয়াৰে পৰা 199 টকাত। লগতে মাত্ৰ 99 টকাতে লাভ কৰিব আপুনি আনলিমিটেড ছাৰ্ভিচ। সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে টেলিকম কোম্পানীসমূহে। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিত্তীয় বৰ্ষৰ প্ৰথমটো দিনতে বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজিৰ দিনটোৰে পৰা ক'ত আৰু কিমান দাম ধাৰ্য কৰা হৈছে এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, LPGৰ নাটনিৰ মাজতে দেশবাসীৰ বাবে আন এটা বেয়া খবৰ। বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোতে বৃদ্ধি পালে LPGৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত 195 টকা 5 পইচাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ইতিমধ্যে ধাৰ্য কৰা হৈছে। বিগত 1 মাৰ্চত যিহেতু 114 টকা 5 পইচাকৈ বৃদ্ধি পাইছিল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত, আৰু পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিয়ে দেশবাসীৰ মূৰত সোধাইছে এতিয়া প্ৰচণ্ড মাধমাৰ। দিল্লীত প্ৰতিটো 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত হৈছে 1884 টকা 50 পইচা। ইয়াৰ উপৰিও গুৱাহাটীত আজিৰ দিনটোত 2081 টকা, মুম্বাইত 1836 টকা আৰু তাৰ বিপৰীতে কলকাতাত 1988 টকা 50 পইচাৰ লগতে চেন্নাইত 2043 টকা 50 পইচা, হায়দৰাবাদত 2105 টকা 50 পইচা, বেংগালুৰুত 1958 টকা। এনেদৰে এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰচণ্ডভাৱে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 2 এপ্ৰিল অৰ্থাৎ অহাকালিলৈ অসমলৈ আহিব আছাদুদ্দিন ওৱেইছিয়ে। এইবাৰ আছাদুদ্দিন ওৱেইছিয়ে AIDFৰ হৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলাব নিৰ্বাচনী প্ৰচাৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ আছাদুদ্দিন ওৱেইছিয়ে সংগ দিব AIDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলক। 2 এপ্ৰিল অৰ্থাৎ অহাকালিলৈ অসমলৈ আহিব আছাদুদ্দিন ওৱেইছি। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমৰ মাটিত ভৰি দিবহি হায়দৰাবাদৰ পৰা আছাদুদ্দিন ওৱেইছিয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। প্ৰথমতে জুৰিয়াত AIDFৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব AIMIMৰ নেতাগৰাকীয়ে, আৰু তাৰ পাছতেই বৰাক উপত্যকাতো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব আছাদুদ্দিন ওৱেইছিয়ে। জানিব পৰা মতে 6 এপ্ৰিল তাৰিখে বৰাকৰ 3টাকৈ সমষ্টিত প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইছিয়ে। তাৰে ভিতৰত ক'বলৈ গ'লে উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, আলগাপুৰ, কাটলিচৰা সমষ্টিৰ AIDFৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিব আছাদুদ্দিন ওৱেইছিয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজিৰে পৰা ডিজিটেল পে'মেণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে কেইবাটাও নতুন নিয়ম। কি পৰিৱৰ্তনৰ সন্মুখীন হ'ব লাগিব আপুনি এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আজিৰে পৰা ডিজিটেল পে'মেণ্টৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। এতিয়াই জানি লওক কি পৰিৱৰ্তনৰ সন্মুখীন হ'ব লাগিব আপুনি। কেৱল এটা OTP বা পিন মাৰিলাই পঠিয়াব নোৱাৰিব ধন। চাইবাৰ অপৰাধীৰ পৰা বচাবলৈ RBI ইতিমধ্যে হাতত লৈছে এক নতুন ব্যৱস্থা। আজিৰ দিনটোৰ পৰাই 2 ফেক্টৰ অথেণ্টিকেশ্যন বাধ্যতামূলক কৰিব RBI। গ্ৰাহকে পৰিচয় নিশ্চিত কৰিবলৈ অতিক্ৰম কৰিব লাগিব প্ৰায় 2টাকৈ সুৰক্ষাৰ স্তৰ। দ্বিতীয় স্তৰত আপুনি দিবলগীয়া হ'ব পাৰে অন্য পিন বা পাছপৰ্ট নাইবা ফিংগাৰপ্ৰিণ্ট। UPI, নেট বেংকিং, ৱালেট সকলোৰে বাবে এই নিয়ম প্ৰযোজ্য হৈছে আজিৰ দিনটোৰ পৰা। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী। আগন্তুক 3 ঘণ্টালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট। যিকোনো মুহূৰ্তত
আহিব পাৰে প্ৰচণ্ড মুষলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আগন্তুক 3 ঘণ্টালৈ সাৱধানে থাকক সমগ্ৰ ৰাজ্যবাসী। জৰুৰী কাম নাথাকিলে নোলাব আপুনি ঘৰৰ পৰা। যিকোনো মুহূৰ্তত, কিয়নো সমগ্ৰ ৰাজ্যত হ'ব ধুমুহা বৰষুণ। ইতিমধ্যে 3খনকৈ জিলাৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মেট্ৰৰ জনসাধাৰণ সাৱধানে থাকক। ইতিমধ্যে এই 3খনকৈ জিলাৰ কাৰণে ধুমুহা বৰষুণ, বজ্ৰপাত আৰু শিলাবৃষ্টিৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ উপৰিও ৰাজ্যৰ আন 11খনকৈ জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। তাৰে ভিতৰত ওদালগুৰি, শোণিতপুৰ, দৰং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াতো হ'ব পাৰে প্ৰবল ধুমুহা বৰষুণ। কেৱল ইমানেই নহয়, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিতো ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পাকিস্তান, ব্ৰিটেইন, আমেৰিকাতো আছে গৌৰৱ গগৈৰ সম্পত্তি। কেৱল ইমানেই নহয়, পাকিস্তান আৰু লণ্ডনত পত্নীৰ নামত সম্পত্তি আছে গৌৰৱ গগৈৰ। পাকিস্তান, ব্ৰিটেইনত থকা সম্পত্তিৰ তালিকা সাহস আছে যদি ৰাজহুৱা কৰক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক এনেদৰে এতিয়া মুকলিকৈ চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে এফিডেভিটত পাকিস্তান একাউণ্টৰ কথা উল্লেখ নকৰিলে গৌৰৱ গগৈয়ে। পাকিস্তান আৰু লণ্ডনত থকা সম্পত্তিৰ লিষ্টখন নিৰ্বাচন আয়োগক দিয়ক গৌৰৱ গগৈয়ে, আৰু নিৰ্বাচনৰ পিছত সকলোবোৰ আমি পোহৰলৈ আনিম। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত দিবলৈ লৈছোঁ ভাৰতীয় অৰ্থনীতিৰ বাবে এক উদ্বেগজনক খবৰ, কিয়নো অৱনমিত হৈছে দ্ৰুতগতিত ভাৰতীয় টকাৰ মূল্য। কোন অধিক ক্ষতিগ্ৰস্ত হ'ব ইয়াৰ প্ৰভাৱত, এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ভাৰতীয় অৰ্থনীতিৰ বাবে আহিছে এক উদ্বেগজনক খবৰ। সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হৈছে এতিয়া ভাৰতীয় টকাৰ মূল্য। বিত্তীয় বিশ্লেষকসকলেও টকাৰ মূল্য অৱনমিতক লৈ প্ৰকাশ কৰিছে ইতিমধ্যে উদ্বেগজনক তথ্য। গোলকীয় অৰ্থনৈতিক অস্থিৰতাই ভাৰতীয় মুদ্ৰাৰ পতনৰ কাৰণ বুলি উল্লেখ কৰিছে এতিয়া বিশেষজ্ঞসকলে। দেশৰ পৰা মূলধন উলিয়াই নিবলৈ আৰম্ভ কৰিছে এতিয়া বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীসকলে। কেৱল ইমানেই নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকান ডলাৰৰ শক্তি বৃদ্ধিও অন্য এক কাৰণ বুলিও ইতিমধ্যে মত প্ৰকাশ কৰিছে অৰ্থনীতিবিদসকলে। ইয়াৰ উপৰিও বিদেশী পুঁজিৰ দ্ৰুত বহিগমনক লৈও মত প্ৰকাশ কৰিছে দেশৰ বিত্তীয় বিশ্লেষকসকলে। সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বনিম্ন স্তৰত আজি ভাৰতীয় টকাৰ মূল্য। এতিয়া প্ৰশ্ন হয়, বিশ্বৰ বজাৰত খাৰুৱা তেলৰ ক্ৰমবৰ্ধমান মূল্যই পেলাইছে নেকি প্ৰভাৱ? যোৱা সোমবাৰৰ দিনটোতে ডলাৰৰ তুলনাত টকাৰ মান নিম্নগামী হৈ হ'লগৈ প্ৰায় 95 টকা 20 পইচা। ইয়াৰ উপৰিও এই পতন এক দশকতকৈ অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ ৰূপে পৰিগণিত হ'ব। এক ভয়াৱহ পতনৰ দিশলৈ গতি কৰিছে নেকি এতিয়া দেশৰ অৰ্থনীতি? ভাৰতীয় অৰ্থনীতিৰ এই উদ্বেগজনক বিষয়ক লৈ কোন অধিক ক্ষতিগ্ৰস্ত হ'ব? প্ৰথমতে ক'বলৈ গ'লে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব দেশৰ দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকল। চলিত বিত্তীয় বৰ্ষত টকাৰ মূল্য হ্ৰাস পাইছে প্ৰায় 11%লৈ। ইয়াৰ উপৰিও প্ৰচণ্ড চাপৰ সন্মুখীন হৈছে বৰ্তমান সময়ত ভাৰতৰ দৰে অৰ্থনীতিৰ মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হস্তক্ষেপৰ পিছতো একাধিক কাৰণত অব্যাহত আছে এই তীব্ৰ চাপ। ভূ ৰাজনৈতিক উত্তেজনাই প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰিছে ইতিমধ্যে দেশৰ বজাৰৰ অৰ্থনীতিত। ইয়াৰ উপৰিও ভাবুকিৰ সৃষ্টি কৰিছে নেকি বৰ্তমান সময়ত বিনিয়োগকাৰীৰ প্ৰতি থকা টেক্স টেৰৰিজিমে? এতিয়া প্ৰশ্ন হয়, ভাৰতীয় মুদ্ৰাৰ এই নিম্নগামিতাৰ বাবে প্ৰকৃততে দায়ী কোন? টকাৰ মূল্যস্খলনৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ ভাষ্যক লৈ চলিছে এতিয়া সমগ্ৰ বিশ্বজুৰি তীব্ৰ চৰ্চা। আৰু তাৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে ভাৰতৰ অৰ্থব্যৱস্থা এতিয়াও মজবুত আছে আৰু শক্তিশালী, কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। ভাৰতীয় টকাৰ মান এতিয়াও সম্পূৰ্ণৰূপে ঠিকেই আছে বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে। বিৰোধীৰ হুলস্থুলৰ মাজতে সদনত এই মন্তব্য প্ৰকাশ বিত্তমন্ত্ৰীগৰাকীৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।